প্ৰেমৰ ভয়ংকৰ পৰিণতি অবৈধ প্ৰেমৰ বাবে স্বামীক হত্যা কৰিলে পত্নীয়ে পত্নীক সাৰপ্ৰাইজ দিবলৈ অহা CRPF জোৱানৰ লগত চাঞ্চল্যকৰ ঘটনা পৰকীয়া প্ৰেমিকৰ লগত মিলি পত্নীয়ে হত্যা কৰিলে স্বামীক স্বামীৰ মৃতদেহ শুৱাই থৈ বজাৰলৈ গ'ল পুত্ৰক টিউচনলৈ নিলে পত্নীয়ে পৰকীয়া প্ৰেম কিমান ভয়ানক হ'ব পাৰে তাৰে উদাহৰণ এই ঘটনা পৰকীয়া প্ৰেমিকজন আকৌ টিহুৰ বিজেপিৰ কৰ্মকৰ্তা 10 দিনৰ ছুটিলৈ স্বামী আহিছিল ঘৰলৈ সেই কথা জনোৱা নাছিল পত্নীক ঘৰলৈ আহিয়ে পৰকীয়া প্ৰেমিক অৰূপক দেখিয়ে চিঞৰ-বাখৰ লগালে স্বামী দিতুমণি হালৈয়ে পৰিয়া দুটামান বজাত ভাত পানী খাই পেলাই এনে জিৰণি লৈ আছিল আৰু তেতিয়া হাল্লা শুনিলোঁ ওপৰৰ হেৰিত মই ইয়াৰ পৰা চালোঁ কি হৈছে বুলি চাওঁতে তেতিয়া দেখিলোঁ মানে একদম 3জন মানুহ আৰু হাল্লা কৰি আছে মানে হীৰামণিৰ হাজবেণ্ডে চিঞৰি আছে আৰু কৈছে হেৰি মোৰ ভিতৰৰ ৰুমত মানুহ এজন সোমাই আছে আপোনালোকে আহকচোন আহক ধৰক পৰকীয়া প্ৰেমিক আৰু পত্নী হীৰামণিয়ে মিলি জোৰ জবৰদস্তি ভিতৰলৈ টানি আনিলে স্বামী দিতুমণিক তাৰপিছত ইয়াৰ পৰা চাই আছোঁ তেখেতে মানে কি কৰিছে মানে হীৰামণিৰ হাজবেণ্ডে গ্ৰিলখনত দুখন হাতেদি ধৰি আছে মানে যোনজন মানুহক ধৰিছে তেখেতে ভিতৰত টানি নিব বিচাৰিছিল দুটাই হীৰামণি আৰু মানুহজনে গিৰিয়েকক টানি নিব খোজোতে তেখেতে যাব বিচৰা নাই জোৰ জবস্তি কৰিছে মানে এনেকুৱা কৰিছে তাক মানে পাৰিলে তাতে মাৰিব নেকি তেনেকুৱা কৰিছে কৰোঁতে মানুহজনে যাব বিচৰা নাই একদম এটা সময়ত মানে এটা চাইডৰ হাতখন এৰা খাই গ'ল হীৰামণিৰ চাইডৰ হাতখন এৰা খাই গ'ল যাওঁতে মানে তাই একদম থাপ মাৰি হাতখনত ধৰি পেলাই ডিঙিটো গুটিয়াই দুইজনে মানে হাজবেণ্ডক ভিতৰত লৈ গ'ল লৈ পেলাই দৰ্জাখন একদম জোৰছে মাৰি দিলে তাৰপিছত অট্টালিকাটোৰ আৱাসিকে এটা চিঞৰহে শুনিবলৈ পালে তাৰপিছতে চাৰিওফালে নিস্তব্ধতা 10 মিনিট পিছত আমি এনেকৈ ভিতৰত সোমাই আহিলোঁ আৰু চিঞৰ এটা শুনিছোঁ মানে এতিয়া ল'ৰাৰে চিঞৰ হ'ল নে মানুহজনেৰে চিঞৰ ধৰিব নোৱাৰিলোঁ যেতিয়া চিঞৰটো শুনি পেলাই আমি কি হ'ল আৰু অকণমান ওলাই চালোঁ একো দেখি নাপালোঁ স্বামী স্ত্ৰীৰ মাজৰ কাজিয়া ইমানতে শেষ হ'ল বুলি ভাবিলে সকলোৱে বিয়লিলৈ বজাৰ কৰিবলৈ লগতে পুত্ৰক টিউচনলৈ বুলি লৈ গ'ল পত্নী হীৰামণিয়ে নাপাই পেলাই তেনেকৈ আছে সন্ধিয়া তাই কাপোৰ কানি ধুই পেলাই মেলি দিছে ডাষ্টবিন পেলাব গৈছে টিউচনত গৈছে আবেলি যাই পেলাই তেনেকৈ আছে ৰাতিও একো সাৰ সুৰ নাই একো নিশা প্ৰায় 3মান বজাত আহিল এখন এম্বুলেন্স কি হ'ল একো ধৰিব নোৱাৰিলে চুবুৰীয়াই ৰাতিপুৱা ইটো মুখৰ গম পাইছোঁ আকৌ গিৰিয়েক ঢুকাইছে বোলে তেতিয়া আমাৰ অকণমান সন্দেহ হৈছে আৰু ইমান হুষ্টপুষ্ট মানুহটো হঠাৎ কেনেকৈ ঢুকালে কাৰোবাক ৰাতি মাতিছিলে বোলে পত্নী হীৰামণি আৰু পৰকীয়া প্ৰেমিক অৰূপ দাসে মিলি গামোচাৰে ডিঙি চেপি হত্যা কৰিলে CRPF জোৱান দিতুমণি হালৈক মৃতদেহ বিচনাতে শুৱাই বজাৰলৈ ওলাই গৈছিল পত্নী হীৰামণি নিশা সুৰাপান কৰি অসুস্থ হোৱা বুলিহে মাতিছিল এম্বুলেন্স মঙলবাৰেহে স্পষ্ট হ'ল সমগ্ৰ ঘটনা পূৰ্বেও পৰকীয়া প্ৰেমিকৰ কথা জানিছিল স্বামী দিতুমণিয়ে সেই বিষয়ে দুয়োৰে মাজত সময়ে হৈছিল সংঘাতো আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে পত্নী হীৰামণি আৰু পৰকীয়া প্ৰেমিক অৰ্পণ দাসক এই ঘটনাই এতিয়া সৰ্বত্ৰে সৃষ্টি কৰিছে চাঞ্চল্যৰ পৰকীয়া প্ৰেমৰ কি ভয়ংকৰ পৰিণতি ব্যুৰো ৰিপৰ্ট প্ৰাইম আসাম